বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাসৰ গুণ্ডাগিৰি এবাৰ প্ৰাক্তন এনএলএফবিৰ সদস্য লালচান্দ মণ্ডলক আক্ৰমণ কৰিছে ৰবীন্দ্ৰ বালা বিশ্বাসে তামুলপুৰৰ কাউলিত চলি আছিল এক ধৰ্মীয় অনুষ্ঠান সেই অনুষ্ঠানৰ মাজতে বিশ্বাসে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ লালচান্দক পিস্তলেৰে গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে লগতে লালচান্দৰ বাহন ভাঙিও চুৰমাৰ কৰিছে ৰবীন্দ্ৰ বিশ্বাসে লালচান্দ মণ্ডলক সম্বৰ্ধনা বৰঙণি দিয়াৰ বাবে এই আক্ৰোশমূলক আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে লালচান্দ মণ্ডলৰ কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে লালচান্দ মণ্ডলে 24 ঘণ্টাৰ ভিতৰত প্ৰাক্তন ইএম ৰবীন্দ্ৰ বালা বিশ্বাসক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে যোৱাকালি আমাৰ সংগঠনেৰে সতীৰ্থ আমাৰ আংৰাকাটাৰ নিবাসী লালচান্দ মণ্ডল তেওঁক মানে কাউলি বাৰুৱানী যিটো উৎসৱ চলি আছে তেওঁলোকে নিমন্ত্ৰণ জনোৱাত তেওঁ তাতে উপস্থিত হয় উপস্থিত হোৱাৰ পিছত যিখিনি তেওঁ ডোনেশ্যন দিব লগা দিয়াত কমিটিৰ মানুহে আগ্ৰহ প্ৰকাশ কৰে যে তেওঁক এটা সম্বৰ্ধনা দিব তো সম্বৰ্ধনা দিব যাওঁতে যেতিয়া কি ষ্টেজত মাতিলে সম্বৰ্ধনা দি উঠি তেওঁ যেতিয়া নামি আহে লালচান্দ মণ্ডলে তেতিয়া ৰবীন্দ্ৰ বালা বিশ্বাস বিটিচিৰ প্ৰাক্তন ইএম তেওঁ এজন জনপ্ৰতিনিধি আগতেও আছিল বা এতিয়াও সমাজত লাগি আছে সেই মানুহজনে তেওঁক মানে যেতিয়া ষ্টেজৰ পৰা নামি আহে আগচি ধৰি ফেলে বেয়াকৈ মাৰধৰ কৰি ফেলে কঁকালৰ পৰা পিষ্টল উলিয়াই আংৰাকাটাৰ এটা ল'ৰা গুলিয়াম এনএলএফবিৰ কোন আছে ইয়াতে এনএলএফবিৰ যিমান ল'ৰা আছে এটা এটাকৈ গুলিয়াম বুলি তেওঁ ভাবুকি প্ৰদান কৰে তেতিয়া তেওঁ প্ৰাণ বচাবৰ কাৰণে যেতিয়ালৈকে দৌৰি ফেলে আহি তেওঁৰ গাড়ীখনত বহে গাড়ীখনত বহাৰ পিছতো তেওঁ কাৰো বাধা নামানি দৌৰি আহি ফেলে তেওঁৰ এই পিষ্টলখনে দি গাড়ীখন আমাৰ হেৰিয়াৰ গাড়ীখনত ল'ৰাটোৰ পিছফালৰ গ্লাছখনো ভাঙি দিয়ে ভাঙি ফেলে আজিৰ পৰা তহঁতক দেখা পালে ইয়াতে গুলিয়াই মাৰিম বুলি বাৰ তেওঁ তাতে পিষ্টল দেখুৱাই ভাবুকি দিছে চবৰ ওচৰত তাৰমানে তাতে পূজা চলি আছিলে কাউলিত বজাৰৰ পিছত এটা ফিল্ড আছে তাতে পূজা চলি আছে তো মই পূজাত গ'লোঁ তাতে যাইখিনি দেখা পাওঁ ইমান ধুনীয়া মানে সৌন্দৰ্যৰ এটা পূজাৰ হেৰি হৈ আছে তাতে মই কমিটিত তাতে গ'লোঁ যাইখিনি অলপ টকা ধৰ্মীয় অনুষ্ঠান বুলি মই কিবা এটা ডনেশ্যনো কৰিলোঁ তাতে 5,000 টকা এটা ডনেশ্যন কৰিছোঁ তো ডনেশ্যন কৰাৰ লগে লগে মোক মানে কমিটিয়ে বহুত ভাল পাই কিনি ক'ৰ পৰা আহিছে আংৰাকাটাৰ পৰা বুলি ক'লোঁ মই তো তাৰপিছত মোক কি কৰে কমিটিৰ মানুহ এজনে তোমাক কিবা এটা সম্বৰ্ধনা জনাম বুলি বাৰে বাৰে কৈ আছিলে তাৰপিছত মই নালাগে মোক একো নালাগে ধৰ্মীয় অনুষ্ঠান কিবা এটা হেৰি মই সহায় কৰিছোঁ মই এইখিনি মোৰ ভাল আৰু তো এইটো ভাবিখিনি পিছত কমিটিৰ মানুহবিলাকে কি কৰিলে মোক সম্বৰ্ধনাৰ কাৰণে ষ্টেজত মাতিলে মাতাৰ লগে লগে মই পিছত গ'লোঁ তাতে মই সম্বৰ্ধনা জনাৰ লগে লগে মোৰ ভাই এজন লগত গৈছিলে তেখেতকো দিলে আৰু মোকো দিলে তাৰপিছত তেতিয়া ৰবীন্দ্ৰ বালা বিশ্বাস তাতে ষ্টেজত থিয় আছিলে মই উঠাৰ লগে লগে তেখেত লগে লগে নামি আহিলে তললৈ আহিলে তাৰপিছত ষ্টেজৰ পৰা নামি আহি তেখেতে কাৰ্যালয়ৰ ওচৰত যাই কিনে থিয় দি আছে তো মই কি হৈছে তাৰপিছত আপোনাৰ হেৰি ষ্টেজৰ পৰা নামি আহোঁতে মই বাহিৰত অহাৰ লগে লগে মোক হাতেৰে অত্যাচাৰ কৰে থাপৰ মাৰিছে কমতে মানে বহুত তেখেতক মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ